বকুৰ জামলাইত অবৈধ বাংলা ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান কাঠফুলাৰ দৰে গঢ় লৈ উঠিছিল একাংশ অসাধু ব্যৱসায়ীয়ে গঢ়ি তুলিছিল অবৈধ বাংলা ইটা ভাটা বাৰে বাৰে উচ্ছেদ কৰাৰ পিছতো একাংশ কেৰেপ নকৰা ব্যৱসায়ীয়ে গঢ়ি তুলিছে অবৈধ বাংলাৰ ইটা ভাটা নেৰানেপেৰাকৈ চলি থাকিব এই অবৈধ বাংলা ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে প্ৰায় 10-12টা মান ইটা ভাটাত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান মুঠ 5টা বিভাগ একত্ৰ হৈ প্ৰশাসনৰ অভিযান অব্যাহত আছে পুনৰ জনাইছো এটা ব্ৰেকিং নিউজ বকুৰ জামলাইত অবৈধ বাংলা ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান কাঠফুলাৰ দৰে গঢ় লৈ উঠিছিল একাংশ অসাধু ব্যৱসায়ীৰ অবৈধ বাংলা ইটাৰ ভাটা ইফালে বাৰে বাৰে উচ্ছেদ কৰাৰ পিছতো একাংশ কেৰেপ নকৰা ব্যৱসায়ীয়ে গঢ়ি তুলিছে অবৈধ বাংলা ইটা ভাটা নেৰানেপেৰাকৈ চলি থাকিব এই অবৈধ বাংলা ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে প্ৰায় 10-12টা মান ইটাৰ ভাটাত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান হয় আমি বহুদিনৰ পৰা অভিযোগ পাই আছিলোঁ এই কামৰূপৰ নগৰবেৰা চমৰীয়া আৰু বকো ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত বহুবিলাক অবৈধভাৱে যিটো বাংলা ভাটা প্ৰহিবিটেড আইটেম এইটো চলি আছে আৰু সেইখিনি ড্ৰাইভ দিবৰ কাৰণে আমি বহু প্ৰচেষ্টাৰ মূৰত আমি আমাৰ মেম্বাৰ ছেক্ৰেটাৰী চেয়াৰমেন ছাৰৰ তত্বাৱধানত DC ছাৰলৈ লেটাৰ দিলে আৰু তেনেধৰণে আমিও আমাৰ ফিল্ড ভেৰিফিকেশ্যন ৰিপৰ্টবিলাক দিয়াৰ পিছত DC অফিচলৈ ছাৰত হেড অফিচৰ পৰা ৰিকুৱেষ্ট এটা পঠালে একৰ্ডিংলি DC ছাৰে এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিলে নগৰবেৰা চাৰ্কল অফিচাৰক চেয়াৰমেন হিচাপে আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে আৰু তাত মেম্বাৰ আছে লোকেল পুলিচ ষ্টেচন এগ্ৰিকালচাৰ আৰু DIC এনেকৈ মেম্বাৰখিনি আমি গোটেইখিনি মিলি যোৱা 1 ফেব্ৰুৱাৰীত আমি মিটিং এখন কৰিছিলোঁ আৰু একৰ্ডিংলি আমি ডিচাইড কৰিলোঁ 6 তাৰিখ আৰু 7 তাৰিখ আমি যিবিলাক ইলিগেল ব্ৰিক ইণ্ডাষ্ট্ৰি আছে এইবিলাক ডিছমেণ্টেলিঙৰ কাৰণে আৰু একৰ্ডিংলি আজি আমি ইনিচিয়েটিভ লৈছোঁ ইতিমধ্যে 15-20টামান ডিছমেণ্টেল কৰা হ'ল আৰু আছে আৰু যিহেতু এই ইউনিটবিলাক বিভিন্ন লোকেশ্যনত স্কেটাৰ্ড হৈ আছে সেইকাৰণে অকণমান টাইম লাগিছে আমাৰ মেচিনাৰিজ আহি পাওঁতে গতিকে আমি এই অঞ্চলতো আছে কিছু আমি এই অঞ্চলতো হেৰি কৰি আছোঁ আৰু নেক্সট যিটো আমাৰ বকো আৰু চমৰীয়া চাৰ্কুল কামৰূপ ডিষ্ট্ৰিক্টৰ এই দুটা চাৰ্কুল অফিচতো আমি ইনিচিয়েটিভ লৈ আছোঁ আৰু অলৰেডি আমি কনচাৰ্ণ চাৰ্কুল অফিচাৰৰ লগত কথা পাতিছোঁ আৰু আমি ভেৰি শ্বৰ্টলি আমি তেওঁৰ লগত বৈঠক কৰি পেলাই আমি ডিচিশ্যনটো ল'ম বাৰে বাৰে উচ্ছেদ কৰাৰ পিছত তেওঁলোকে আৰু নতুনকৈ গঢ়ি উঠে এইটোতো আমি এৱাৰনেছৰ কাৰণেও আমি কাম কৰিব লাগিব কাৰণ আমাৰ এই চাউথ কামৰূপ ৰিজনেল অফিচটো মানে এষ্টাব্লিছ হোৱা এবছৰো হোৱা নাই গতিকে আমি এইখিনিতে আমি এইখিনি ইনিচিয়েটিভ লৈছোঁ আৰু আমাৰ নিশ্চয় এটা অবজাৰভেশ্যন থাকিব আৰু ৰেছপন্সিবিলিটি থাকিব যে এই ইলিগেল এক্টিভিটিবিলাক আমি কেনেকৈ নোহোৱা কৰিব পাৰোঁ অকল বাংলা ভাট্টা বুলি নহয় যিবিলাক আমাৰ চিমনি ভাট্টা আছে যাৰ কোনো ডিপাৰ্টমেণ্টেল ৰুল ৰেগুলেশ্যন ফ'ল' আপ হোৱা নাই সেইবিলাকো আমি ডিছমেণ্টেলিঙৰ কাৰণে আমি হায়াৰ অথৰিটিৰ লগত যোগাযোগ কৰি আছোঁ ধন্যবাদ মুঠ 5টা বিভাগ একত্ৰিত হৈ প্ৰশাসনৰ অভিযান অব্যাহত আছে বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক